ভোগৰ উৎসৱ ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যস্ত হৈ পৰিছে সকলোৱে ভোগালী বিহুক আদৰা। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঐতিহ্যপূৰ্ণ বজালীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ পিপলাত। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে আজি ইয়াৰ যি শিৱধাম প্ৰাংগণ আছে এই প্ৰাংগণত তেখেতসকলে সম্বৰ্ধনা অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। এটা কথা গুৰুত্বপূৰ্ণ যে লোকসংস্কৃতি যি সময়ত হেৰাই যাব ধৰিছে তেনে ক্ষেত্ৰত লোকসংস্কৃতিক আগুৱাই নিয়াৰ এক পৰিকল্পনা হাতত লৈছে। এনেধৰণে তেখেতসকলে ধুনি প্ৰজ্বলন কৰি বিগত সময়ছোৱাৰ সমান্তৰালভাৱে এইবাৰ দশম বাৰ্ষিক তেখেতসকলে যি ধুনি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছে গাঁওখনৰ সকলো লোকে অংশগ্ৰহণ কৰি এক সমন্বয়ৰ বাৰ্তা ইতিমধ্যে ইয়াত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত APSC পৰীক্ষাত যিসকলে উত্তীৰ্ণ হৈছে তেখেতসকলকো সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াত লোকসংস্কৃতিৰ কেইবাগৰাকীও ব্যক্তি আছে। প্ৰথমতেই আমাৰ DNS প্লাছৰ এই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচীত এটি সুন্দৰ গীতৰ মাজেৰে আপোনালোকৰ এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। এনেধৰণে আচলতে তেখেতসকলে বিভিন্ন গীত পৰিৱেশন কৰি ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। প্ৰথমতে উদযাপন সমিতিৰ বিষয়ববীয়া আছে তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ। দাদা, প্ৰথমতে নৱবৰ্ষৰ সমান্তৰালভাৱে আগন্তুক যি ভোগালী বিহু আছে তাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে যে এই পৰম্পৰা এতিয়াও ৰাখি আছে কি ক'ব আৰু ৰাইজৰ সহযোগিতা কেনেকুৱা? আমি এইটো মোটামুটি 2015 চনৰ পৰা আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ সহযোগ যথেষ্ট। ৰাইজৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ। মানে কোনো ইয়াতে আমাক মানে আপত্তি কৰে নাই, সকলো সহযোগ কৰে। আৰু এটা আমাৰ যিটো কলকাতা চাইনা এইটো আমাৰ পুৰণা স্থিতি মানে যিটো কয় আমাৰ এইটো চলি আছে। তাৰমানে মোটামুটি 10 বছৰ আমি এই কলকাতা চাইনা যে এনেকৈ এটা অনুষ্ঠান পাতি আছোঁ। ইয়াতে আমাৰ আছে আৰু ৰাইজৰ সহায়ৰ কাৰণে আমি যথেষ্ট ধন্যবাদ। এই সময়ছোৱা আটাইতকৈ আচলতে শীতৰ সেমেকা ৰাতি আচলতে এই সময়ছোৱাতো জ্যেষ্ঠ নাগৰিকসকল ইয়াত উপস্থিত হৈছে। তেখেতসকলৰ আগ্ৰহ কেনেকুৱা দেখিছে? অনাগত সময়ছোৱাটো আৰু কেনেধৰণে আশা কৰিব? তেখেতসকলৰ যোনখিনি আগ্ৰহ দেখিছে সঁচাকৈ খুব ভাল লাগিছে। ইয়াত মানে 85 বছৰ 90 বছৰ মানুহ আছে আৰু ভৱিষ্যতেও থাকিব। আৰু সেইখিনি মানুহ যদি ভগৱানে ভালে ৰাখে তেওঁলোকে আৰু পুনৰ আহিব। এনেধৰণে এইটো বস্তু চলি থাকিব যেতিয়ালৈকে মানে মানুহবিলাকে সহযোগ কৰি থাকে, চলি থাকিব। উদযাপন সমিতিৰ বিষয়ববীয়াসকলে তেখেতসকলৰ যি পৰম্পৰা এই পৰম্পৰা সন্দৰ্ভত কিছু মন্তব্য আগবঢ়ালে আৰু আজি তেখেতসকলৰ যি এই সম্বৰ্ধনা অনুষ্ঠান কাৰ্যসূচী ৰূপায়ণ কৰিছিল এই কাৰ্যসূচীত সদ্য ঘোষিত যি APSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল উক্ত স্থানৰে এগৰাকী ছোৱালী তেখেতকো আচলতে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। তেখেতসকলে জানিব বিচাৰিছোঁ। প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাকলৈ আচলতে গাঁওবাসীয়ে যেনেধৰণে আশা কৰিছিল তেনেধৰণে ফল দেখুৱালে আজি সম্বৰ্ধনা জ্ঞাপন কৰিছে। এই কাৰ্যসূচীটোক লৈ কি ক'বা আৰু গাঁওখনৰ আগুৱাই নিয়াৰ কি পৰিকল্পনা? এই আজি অনুষ্ঠানটোত সাংস্কৃতিক অনুষ্ঠানটো যেনেদৰে মানুহসকল প্ৰভাৱিত হৈছে আৰু এই শীতৰ সন্ধিয়াটোত সংগীতৰ অনুষ্ঠান হৈছে। গতিকে ইয়াত খুবেই ভাল লাগিছে। আচলতে মানুহখিনি একত্ৰিত হৈছে। লগতে মই যেনেদৰে পৰীক্ষাটো পাছ কৰিলোঁ মই বিচাৰিছোঁ যে আমাৰ নিচিনা ভিতৰুৱা অঞ্চলৰ পৰা আৰু শিক্ষাৰ্থী ওলাই আহক আৰু এনেধৰণৰ পৰীক্ষাবিলাকত সফলতাৰে পাছ কৰি যাব। নৱপ্ৰজন্মৰ মাজত আচলতে লোকসংস্কৃতিসমূহ বৰ্তমান হেৰাই যাব ধৰিছে। এনে ক্ষেত্ৰত ইয়াৰ যিসকল ৰাইজ আছে তেখেতসকলে লোকসংস্কৃতিসমূহক আগুৱাই নিয়াৰ যি পৰিকল্পনা আৰু ল'ৰা ছোৱালীসকলক যি দিশ আচলতে নিদৰ্শন দাঙি ধৰিছে, তুমি কি ক'বা? হয়, এই লোকসংস্কৃতিখিনিক আমি জীয়াই ৰাখিব লাগিব আৰু ইয়াৰ দায়িত্ব আমাৰেই আচলতে। গতিকে মই বিচাৰিছোঁ যে এনেদৰে গাঁৱে এনেধৰণৰ অনুষ্ঠানবোৰক যেতিয়া আমি গুৰুত্ব সহকাৰে পালন কৰিম, অনুষ্ঠান কৰিম, তেতিয়াহ'লে ইয়া নিশ্চয় আমাৰ মাজত জীয়াই ৰাখিব পাৰিম আমি এনেদৰে। আৰু মানুহবিলাক এনেদৰে জীয়াই ৰাখিব লাগে
আৰু সকলোৱে সন্মান জনাব লাগে। অনুষ্ঠানটো আচলতে বহু পুৰণি, আপুনি এতিয়া চাকৰি লাভ কৰিলে, অনুষ্ঠানটোৰ ক্ষেত্ৰত কেনেধৰণৰ সহযোগিতা লাভ কৰিছে? মই এনেধৰণৰ অনুষ্ঠানত মই আচলতে উপস্থিত হ'বলৈ পাই বহুত ভাল লাগিছে আৰু মই নিজেও বিচাৰিম যে এনেধৰণৰ অনুষ্ঠানৰ পিছলৈকে যদি পাৰোঁ সহায় সহযোগিতা আগবঢ়াম আৰু এনেধৰণৰ অনুষ্ঠানত নিজে উপস্থিত থাকিম। এগৰাকী শিল্পী ইয়াত কিছু সময় আগতে গীত পৰিৱেশন কৰিছে, তেখেতৰ মুখেৰে জানিব বিচাৰিছোঁ আপোনালোকে যি লোক সংস্কৃতি আচলতে ধৰি ৰখাৰ যি প্ৰয়াস কৰিছে, ইয়াত তেখেতসকলে যি সন্মান প্ৰদান কৰিছে, কি ক'ব? খুব চমুকৈ। মানে আমাৰ লোকগীতৰ সংস্কৃতিটো বৰ্তমান নাইকিয়া হৈ গৈছে, গতিকে আমি এই নতুন প্ৰজন্মক আগুৱাই নিয়াৰ বাবে আৰু মানে আমি জীয়াই ৰাখিছোঁ। আমি পাঁচটা অঞ্চলত, পাঁচটা জিলাত গতিকে সকলোৱে এই লোক সংস্কৃতি জীয়াই ৰাখিব লাগে। সকলোকে আমি অনুৰোধ জনাইছোঁ, আমাৰ এই ধনী উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া লোক সংস্কৃতিৰ যিগৰাকী ব্যক্তি, লগতে সম্বৰ্ধনা জ্ঞাপন কৰা যিগৰাকী ছোৱালীৰ পৰা আচলতে তেখেতসকলৰ যি এই পৰম্পৰা দশম বাৰ্ষিক, এইবাৰ তেখেতসকলে যি হোলী উদযাপন কৰিছে সেই সন্দৰ্ভত অৱগত কৰাৰ প্ৰয়াস কৰিলে। এটা কথা উল্লেখযোগ্য, যিটো সময়ত আধুনিকতাৰ যুগ, এই সময়ছোৱাত যি লোক সংস্কৃতি সমাজৰ পৰা হেৰাই যাব ধৰিছে, তেনে ক্ষেত্ৰত তেখেতসকলে সেই পৰম্পৰা অক্ষুণ্ণ ৰখাৰ পৰিকল্পনা হাতত ৰাখিছে আৰু গিনেছ প্লাছৰ জৰিয়তেও আমি তেখেতসকলৰ যি এই দশম বাৰ্ষিক কাৰ্যসূচী, এই কাৰ্যসূচী ৰূপায়ণ কৰাত কেনেধৰণেনো আগবঢ়ালে সেই সন্দৰ্ভত অৱগত কৰাৰ প্ৰয়াস কৰিলোঁ। বজালিৰ পৰা মই প্ৰাঞ্জল দাস, গিনেছ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।